Welcome to my channel Maths Made Easy. মই তোমালোকৰ জোনালী বৰা মেম আৰু মই আজি ডিসকাস কৰিবলৈ লৈছো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ 2016 ত অহা ইনডেফিনিট ইন্টিগ্ৰেলৰ কোৱেশ্চন কেইটা। ফাৰ্স্ট কোৱেশ্চন টু হল ইভালুৱেট ইন্টিগ্ৰেশন sin inverse x whole square dx। এটো হল ইনভার্স ট্ৰিগনোমেট্ৰিক ফাংচনৰ প্ৰবলেম। এতিয়া কি হয় যেতিয়া ইনভার্স ট্ৰিগনোমেট্ৰিক ফাংচন আমি দেখিবলৈ পাওঁ তেতিয়াহলে আমি ইন্টিগ্ৰেশন বাই পাৰ্টস ইউজ কৰিব লাগে। এটা ইয়াতো ফাংচন এটাহে আছে sin inverse x whole square। ইন্টিগ্ৰেশন বাই পাৰ্টস ইউজ কৰিবলৈ যাওঁতে দুটা ফাংচনৰ দৰকাৰ হয়। যেতিয়া এটাহে ফাংচন থাকে আৰু সেই ফাংচনটো ইজিলি ইন্টিগ্ৰেবল নহয় তেতিয়াহলে আমি কি কৰিব লাগে ওৱান অফ ইউনিটিক আমি সেকেন্ড ফাংচন হিচাপে লৈ ইন্টিগ্ৰেশনটো কৰিব লাগে। সো এটো আমি ইন্টিগ্ৰেট কৰোতে কি কৰিম যে sin inverse x whole square dot 1 dx যেটো 1 ক আমি সেকেন্ড ফাংশন হিচাপে কনসিডার করি। এতিয়া ইন্টিগ্রেশন বাই পার্টসৰ ফর্মুলাটো কি হয় যে ফার্স্ট ফাংশন ইনটু সেকেন্ড ফাংশন এনেদৰে থাকিব dx যেটো ইজিলি ইন্টিগ্ৰেবল হয় সেটো খৰাই সেকেন্ড ফাংশন হিচাপে লব লাগে আৰু যেটো ইজিলি ইন্টিগ্ৰেবল নহয় বা ইন্টিগ্ৰেল ভ্যালু নাথাকে তাক খৰাই ফার্স্ট ফাংশন হিচাপে কনসিডার কৰিব লাগে। সেই কাৰণে ইয়াত sin inverse x ক আমি ফার্স্ট ফাংশন হিচাপে কনসিডার করি আৰু 1 ক সেকেন্ড ফাংশন হিচাপে কনসিডার করি। তেতিয়া হলে ইন্টিগ্ৰেশনটো কেনেকুৱা হয় ফার্স্ট ফাংশন ইনটু ইন্টিগ্রেশন অফ সেকেন্ড ফাংশন dx মাইনাস ইন্টিগ্রেশন curly brackets ddx of the first function into integration of second function dx আৰু এডাল ইন্টিগ্ৰেশনৰ কাৰণে আকৌ এটা dx। এটোৱে হল ইন্টিগ্ৰেশন বাই পার্টসৰ ফর্মুলাটো। তেতিয়াহলে এনেদৰে যদি ইয়াক এক্সপান্ড কৰা হয় তেতিয়াহলে আমি কি পাম যে sin inverse x whole square into integration 1 dx minus integration ddx of the first function sin inverse x whole square into integration 1 dx আৰু শেষত আকৌ এটা dx is equal to homo sin inverse x whole square integration 1 dx মানে কি হ'ব x minus integration ddx of sin inverse x whole square এটো হ'বগে 2 sin inverse x into ddx of sin inverse x into এটো integration 1 dx মানে হ'ব x dx। এটো ddx of sin inverse x whole square ddx of sin inverse x whole square ইয়াক আমি কেনেকে কৰো ইয়াত আমি এপ্লাই কৰো ফর্মুলা ddx of x square ফর্মুলাটো। ddx of x square মানে কি হয় twice x হয়। তেতিয়া হলে ddx of sin inverse x whole square মানে কি হ'ব এটো মতে গলে 2x ৰ জায়গাত sin inverse x আছে আকৌ x ৰ জায়গাত যদি বেলেগ কিবা এটা থাকে তেতিয়া হলে আমি কি কৰিব লাগে তাক আকৌ এবাৰ ডিফাৰেন্সিয়েট কৰিব লাগে চেইন ৰুল অফ ডিফাৰেন্সিয়েল ক্যালকুলাস এটো হবে ddx of sin inverse x x ৰ জায়গাত যেটো sin inverse x আছে তেতিয়া হলে এটো হ'ব কি এই x টো আগলে আনো x sin inverse x whole square minus 2 বাহিৰত লিখিব পাৰো sin inverse x ddx of sin inverse x মানে পালো আমি ddx of sin inverse x মানে হবগে 1 by root over 1 minus x square এটো ফর্মুলা ddx of sin inverse x into x dx ঠিক আছে। এটো হবগে x sin inverse x whole square minus 2 sin inverse x into x by root over 1 minus x square dx এটো এতিয়া এটোত আকৌ ইন্টিগ্ৰেশন বাই পার্টস ইউজ কৰিব লাগিব কাৰণ দুটা ফাংশন মাল্টিপ্লাই হৈ আছে sin inverse x and x by root over 1 minus x square সেই কাৰণে এটোত আকৌ ইন্টিগ্ৰেশন বাই পার্টস এপ্লাই কৰিম যত sin inverse x টো ফার্স্ট ফাংশন হ'ব। এটোক আমি বেলেগকে ইন্টিগ্ৰেট কৰিলে আমাৰ সুবিধা হয় কাৰণ এটোকে আমি বাৰে বাৰে পাতি যাব লাগিব সেই কাৰণে আমি ইয়াক আকৌ
I1 বুলি ধৰি লৈ x টো বাহিৰত আছে x sin inverse x whole square I1 বুলি ধৰি লওঁ so 2I1 ইয়াক এক্সট্ৰাকে ইন্টিগ্ৰেট কৰো I1 ৰ ভ্যালু কি হ'ব এতিয়া যথেষ্ট সাৱধানে কৰিবলগীয়া হয় নহলে বা ভুল হোৱাৰ সম্ভাৱনা থাকে I1 I1 মানে এখিনিহে লৈছো integration sin inverse x into x by root over 1 minus x square dx বাইটো 2 2 ইয়ালে কমাই লৈও কৰিব পৰা গল হেতেন বা নকৰিলেও হ'ব এটা ফাৰ্স্ট ফাংশন ল sin inverse x আগৰ দৰে integration by parts first function into integration of second function dx minus integration ddx of the first function into integration of second function dx dx এটো কাৰণে আকৌ এটা dx এতিয়া sin inverse x integration x by root over 1 minus x square dx এটো কি হ'ব ইয়াতো আছে একটা ইন্টিগ্রেশন ইয়াতো একটা ইন্টিগ্রেশন আছে সো ইয়াক এক্সট্ৰাকে কৰি ল integration x by root over 1 minus x square dx এটো যদি আমি ইন্টিগ্ৰেট কৰিব বিচাৰো তেতিয়াহলে কি কৰিব লাগিব let 1 minus x square is equal to t তেতিয়াহলে এটো হ'বগে minus twice x dx is equal to dt উপৰত x dx আছে so x dx is equal to minus dt by 2 ইয়াক যদি আমি পুট কৰো তেতিয়াহলে পামগে কি x dx মানে আমি লিখিম minus dt by 2 divided by root over 1 minus x square মানে t root over t বাইটো আমি লিখিব পাৰিম minus half integration dt by root over t is equal to minus half integration 1 by root over t হৈ আছে t to the power minus half dt এতিয়া t to the power minus half dt মানে কি হয় minus half t to the power আমি জানো যে ddx of x to the power n মানে হয়গে x to the power integration x to the power n dx মানে হয় x to the power n plus 1 divided by n plus 1 তেতিয়াহলে ইয়াত integration t to the power minus half dt মানে কি হ'ব n ৰ জায়গাত আছে minus half so minus half plus 1 মানে হ'বগে t to the power half by half 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 cancel গল এটো হলগে minus root over t বা আমি পালো t মানে minus root over 1 minus x square so এটো ইন্টিগ্রেশনৰ জায়গাত আমি বহাব পাৰিম minus 1 by root over 1 minus x square আৰু ফাৰ্স্ট যেটো ওলাইছিল এটো ওলাইছিল x এক্সট্ৰাকে লিখি ৰাখিছো sin inverse x whole square minus twice I1 এটো আমাৰ আছে so এটো হবগে sin inverse x I1 মানে ইন্টিগ্রেশনৰ ভ্যালুটো হ'ব minus root over 1 minus x square minus integration ddx of sin inverse x মানে হয় 1 by root over 1 minus x square the formula আৰু এই ইন্টিগ্রেশনৰ ভ্যালুটো পাতি minus root over 1 minus x square dx এটো ক্যান্সেল গল minus a minus a plus so আমি ইয়াক লিখিব পাৰো minus root over 1 minus x square into sin inverse x minus a minus a plus integration dx মানে হবগে minus root over 1 minus x square sin inverse x plus এটো x হবো plus c1 এতে ইয়াক যদি আমি ফার্স্ট যেটো এটো হল I1 ৰ ভ্যালু ইয়াক I1 ৰ জায়গাত যদি বহুৱাই দিয়া হয় তেতিয়াহলে আনসারটো কি পামগে I is equal to x sin inverse x whole square minus twice I1 is equal to x sin inverse x whole square minus 2 into
এটো হবগে মাইনাস মাইনাস প্লাস 2 root over 1 minus x square sin inverse x এটো মাইনাস হবো twice x 2 ৰে মাল্টিপ্লাই কৰিলে প্লাস c একেবাৰে শেষত এটা কনস্ট্যান্ট প্লাস c সো এই প্ৰবলেমটোৰ আনসাৰ হল এইটো আমি ইয়াৰ আগৰ প্ৰবলেমটোৰ অল্টাৰনেটিভ কোৱেশ্চন তুলে অল্টাৰনেটিভ কোৱেশ্চনটো হল ইভালুৱেট ইন্টিগ্ৰেশন dx by x plus 1 into x plus 2 এতিয়া পার্শিয়াল ফ্র্যাকশনৰ প্ৰবলেম হবলে চাওতে আমি কি দেখিম যে x plus 1 into x plus 2 এনেকুৱা প্ৰবলেম বিলাক সলভ কৰিবলৈ একেবাৰে সহজ কাৰণ x ৰ পাৱাৰ যদি 1 হৈ থাকে তেতিয়া হলে আমি কি কৰিব লাগে যে 1 by উপৰটো 1 এ আছে x plus a into x plus b যদি হয় এটুক যদি আমি পার্শিয়াল ফ্র্যাকশন কৰিব লগিয়া হয় তেতিয়া হলে a by x plus a plus b by x plus b বুলি লিখিব লাগে আৰু তিনিটা যদি থাকে 1 by x plus a into x plus b into x plus c এনেদৰে যদি থাকে এব মাইনাস হ'ব পাৰিব তেতিয়া হলে এটো হবগে a by x plus a plus b by x plus b plus c by x plus c এনেদৰে লিখিব পৰা যায় আৰু a b c ৰ আমি ভ্যালু উলিয়াব লাগিব তেতিয়া হলে 1 by x plus 1 into x plus 2 আমি কেনেকৈ লিখো since 1 by x plus 1 into x plus 2 is equal to a by x plus 1 plus b by x plus 2 এতিয়া a b ৰ ভ্যালু উলিয়াব লাগিব সো এটো লিখিব পাৰি 1 by x plus 1 into x plus 2 is equal to LCM ললো x plus 1 into x plus 2 তেতিয়া হলে a into কি হ'ব x plus 2 হ'ব plus b into x plus 1 হ'ব x plus 1 x plus 2 cancel গল তেতিয়া হলে আমি পালোগে 1 is equal to a into x plus 2 into x plus 2 plus b into x plus 1 এতিয়া আমি এই ইকুৱেশনটোৰ পৰা a b ৰ ভ্যালু উলিয়াব লাগে সহজ যদি আমি x ৰ জায়গাত -1 বহাই দিও তেতিয়া হলে কি হ'ব এটো 0 হৈ যাব 0 into b 0 হ'ব আৰু ইয়াত -1 বহালে এটো হ'বগে কি 1 হ'ব a সো a ৰ ভ্যালু কি হ'ব 1 হ'ব সেই কাৰণে আমি ফাৰ্স্ট কি কৰো b টো নাইকিয়া কৰো putting x is equal to -1 we get 1 is equal to a into -1 plus 2 তাৰ মানে 1 is equal to a বা a ৰ ভ্যালু কি হৈছে 1 ঠিক তেনেদৰে b উলিয়াবলে হলে a 0 কৰো a 0 কৰিবলৈ x ৰ জায়গাত কি বহাব লাগিব -2 বহাব লাগিব x ৰ জায়গাত -2 বহালে এটো 0 হ'ব আৰু এটো হৈ পৰিবগে -b সো b ৰ ভ্যালু কিমান হ'ব -1 putting x is equal to -2 we get 1 is equal to right left hand side একে থাকিব -2 বহালে এটো 0 হ'ব এটো হ'বগে b into -2 plus 1 বা এটো হ'ব 1 is equal to -b বা b ৰ ভ্যালু -1 এতিয়া a আৰু b ৰ ভ্যালু আমি যদি ইয়াত বহাই দিও তেতিয়া হলে 1 by x plus 1 by x plus 2 is equal to কি হ'ব 1 by x plus 1 আৰু b ৰ জায়গাত -1 বহিব -1 by x plus 2 therefore 1 by x plus 1 into x plus 2 is equal to hobo 1 by x plus 1 plus -1 by x plus 2 by to hobo ge 1 by x plus 1 minus 1 by x plus 2 এতিয়া ইন্টিগ্রেট করিলে যেটো ইন্টিগ্রাল ভ্যালু উলিয়াব লাগে ইন্টিগ্রেট করিলে কি হবো therefore integration dx by x plus 1 into x plus 2 is equal to integration 1 by x plus 1 minus 1 by x plus 2 dx. Plus বা minus of থাকিলে integration to ভগাই দিব পাৰি. So 1 by x plus 1 dx minus 1 by x plus 2 dx. এতিয়া 1 by x plus 1 dx মানে কি হয়? Log x plus 1 log mod of x plus 1 minus log into mod of x plus 2 plus c.
কাৰণ আমি জানো যে ইন্টিগ্ৰেশন 1/x dx মানে হয়গে log mod of x এতিয়াটো ইয়াত x + 1 আছে সো কি হ'ব log mod of x + 1 এতিয়া এই দুটা যদি মই একেলগে লিখো তেতিয়াহলে এটো হ'বগে log mod of x + 1/x + 2 + c কাৰণ আমি জানো যে log m minus log n is equal to log m/n সেই property to logarithm apply কৰা হৈছে so log mod of x + 1 minus log mod of x + 2 is equal to log mod of x + 1/x + 2 + c প্ৰায় দৰচলিয়ে এটা ভুল কৰা দেখিবলৈ পোৱা যায় যে log m + n এটো আকৌ কিছুমানে log m + log n লিখে এটো শুদ্ধ নহয় এটো ভুল হয় সো ডিফাৰেন্সিয়েল ক্যালকুলাস কৰোতে এনেকুৱা বিলাক প্ৰবলেম যেতিয়া আমি পাম তেতিয়াহলে আমি কি কৰিব লাগিব এটো প্ৰপাৰ্টি এপ্লাই কৰিব নোৱাৰি এটো ভুল প্ৰপাৰ্টি হয় log m * log n log mn হলে মানে হে কি হয় log m + log n হয় সো এটো আৰু এটোটো কেতিয়াও সমান নহয় সেই কাৰণে মনত ৰাখিব লাগিব যে log m - log n হলে হয়গে log m/n বা log m/n হলে হ'ব log m - log n আৰু log mn হলে হ'ব log m + log n log m + n হলে log m + log n নহয় সো আজিলে ইমানেই এই ভিডিওটো যদি তোমালোকৰ ভাল লাগিছে তেতিয়াহলে লাইক কৰিবা আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ হ্যাভ এ নাইস ডে